2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু তেনে সময়তে উঠিছে বিজেপি দলত যোগদানৰ জোৱাৰ। কংগ্ৰেছ, এজেপি, আছুকে ধৰি স্থানীয় 300ৰো অধিক লোকে আজি বিজেপি দলত যোগদান কৰে। আজি 83 নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ইনথেম নগাপথাৰ ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। মাত্ৰ দুদিন পূৰ্বে কংগ্ৰেছ দলৰ প্ৰায় 200 শতাধিক লোক বিজেপিত যোগদান কৰাৰ পিছতে আজি পুনৰ ইনথেম নগাপথাৰত কংগ্ৰেছ, এজেপি ৰাজনৈতিক দলৰ লগতে আছুৰ ছাত্ৰ সংগঠনৰ বহু কেইজন নেতৃবৃন্দই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ সদৌ অসম ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ ধৰি 300 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। আজি যোগদান কৰাসকলৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি ৰমিঅ' নেওগ, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি বিকাশ দিহিঙীয়া, ইনথেম মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক শিৱ দিহিঙীয়া অন্যতম। এই যোগদান কাৰ্যসূচীত আদৰণি ভাষণ দিয়ে মাৰ্ঘেৰিটা বিজেপি সদৰ মণ্ডলৰ সভাপতি সুমেন খালেনে। বিজেপি মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক প্ৰবালদ্বীপ গগৈ আঁত ধৰা অনুষ্ঠানত 83 নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই দললৈ নতুনকৈ অহাসকলক আদৰণি জনায়। এই যোগদান কাৰ্যসূচীত মাৰ্ঘেৰিটা বিজেপি সদৰ মণ্ডলৰ সভাপতি সুমন খালেন, বিজেপি তিনিচুকীয়া জিলাৰ মহিলা মৰ্চা সভানেত্ৰী নিভাত জ্যোতি ফুকন, জ্যেষ্ঠ বিজেপি নেতা ভীম কৰ্মকাৰ, ভৱেশ দত্ত, তৰাপ্ৰসাদ দিহিঙীয়া, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মুনমী গগৈ, ইনথেম গাঁও পঞ্চায়ত সভানেত্ৰী, মাৰ্ঘেৰিটা বিধায়ক প্ৰতিনিধি হিচেণ্টিমিয়া, যুৱ নেতা ৰূপম গগৈৰ লগতে বহু বিজেপি দলৰ সদস্য আৰু নেতা উপস্থিত আছিল। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ প্ৰতিবেদন, AIN লাইভ। আগ্ৰহ আজি কেইবাদিনৰ পৰা বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক দলসমূহৰ পৰা ভাৰতীয় জনতা পাৰ্টি আকৃষ্ট হৈ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ ৰাইজে আজি 3-4 দিনৰ পৰা আজি কাৰ্যসূচী লৈ আছে প্ৰত্যেক দিনাই। আৰু এই কাৰ্যসূচী আজি আমাৰ এই বুৰিডিং মৌজাত তিনিওটা পঞ্চায়তৰ ৰাইজে আজি আগ্ৰহ প্ৰকাশ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিম। গতিকে অলপ আগতে আমাৰ ইয়াত যোগদান কাৰ্যসূচী হ'ল। প্ৰায় 300 আজি আগ্ৰহ ব্যক্তিসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যোগদান কৰিছে। বিভিন্ন সংগঠনৰ উচ্চ পদস্থ নেতাসকলো আছে, ৰাজনৈতিক দলৰ কিছুমান ব্যক্তিও আছে, পৰ্টফলিঅ' ব্যক্তিও আছে। গতিকে আমি উষ্ম আদৰণি জনাইছোঁ। গতিকে পৰম্পৰাগতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে যিহেতু 10টা বছৰ ইয়াত চৰকাৰ গঠন কৰি পেলাই ৰাইজৰ হকে কাম কৰি আছে, এই ৰাইজৰ হকে কাম কৰা ৰাইজে দেখি পাইছে আৰু বুজি পাইছে। গতিকে সেইকাৰণে ৰাইজে আজি এই ইলেকশ্যনৰ আগমুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি ফালে ঢাল খোৱাটো স্বাভাৱিক কথা, কিয়কি যিমানখিনি মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি আজি অসমখনৰ কাৰণে কৰিছে তেখেতসকলে বুজি উঠিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিক অবিহনে বেলেগ ৰাজনৈতিক দলে মাৰ্ঘেৰিটাখন উন্নয়ন কৰিব নোৱাৰে, ঠিক তেখেতসকলে বুজি পাইছে, গম পাই গৈছে। সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিত দলত যোগদান কৰিবলৈ তেখেতসকলে ওলাই আহিছে। বিভিন্ন ৰাজনৈতিক দল অসমত যিসকল ৰাজনৈতিক দলৰ চৰ্চা চলি থাকে, আপোনালোকে দেখিছে কংগ্ৰেছৰ লগত গঠবন্ধন, কিবাকিবি জোটবন্ধন, এতিয়ালৈকে তাহাঁতৰ কনফাৰ্ম হোৱা নাই। গতিকে সেনেকুৱা দলত থাকিনো কি হ'ব বুলি ভাবি পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ আমাৰ সহায়ক দল আৰু ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ কৰ্মীসকল আছে। গতিকে তেনেকুৱা ভাৱধাৰণা লৈ আমাৰ যদি উন্নয়ন হয়, আমাৰ যদি আলিবাট, ৰাস্তা ঘাট সকলো দিশতে যদি উন্নয়ন কৰে ভাৰতীয় জনতা পাৰ্টি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কৰিব বুলি তেখেতসকলে দৃঢ় বিশ্বাস কৰিছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিবলৈ তেখেতসকলে দলে বলে ওলাই আহিছে। জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক আছে। ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ আৰু যি উন্নয়নৰ জোৱাৰ, সেই জোৱাৰে অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষতে যি আবাল বৃদ্ধ বনিতা শিশু নিবনুৱা সকলোৰে নানান ক্ষেত্ৰত উপকৃত হৈছে। আৰু অসমৰ যি সত্ৰৰ মাটি এই ভাৰতীয় জনতা পাৰ্টীয়ে বচাইছে। অসমত যি নিয়াৰ যি উৎপাত, সেই নিয়াৰ উৎপাতসমূহ নাশ কৰিছে কোনে? ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু বিগত সময়ততো যি কংগ্ৰেছ চৰকাৰে ইমান বছৰ শাসন কৰিলে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে এই নিয়াৰ যি উৎপাত, বাংলাদেশীৰ আগ্ৰাসনক তেওঁলোকে অগ্ৰাধিকাৰ দিছিলে। কিন্তু আজি বাংলাদেশে সেইসমূহ নাইকিয়া কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে। তেওঁলোকৰ এই নীতি আদৰ্শৰ প্ৰতি আমিও আকৃষ্ট হৈছোঁ। আৰু তেওঁলোকে যি গোটেই অসমৰ চহৰ নগৰ গাঁও
সকলোৱে যি উন্নয়ন কৰিছে এই উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ আমি আজি জনতা পাৰ্টীত যোগদান কৰিছোঁ আৰু অনাগত সময়ত আমি জনতা পাৰ্টীয়ে যি আমাক দলে যি ধৰণৰ আমাক কাৰ্য দিয়ে আমি সুচাৰুৰূপে নিষ্ঠা আৰু সততাৰে পালন কৰি যাম বুলি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। 13টা বৰ্ষ যিহেতু নেকি আমি দি আছিলোঁ, আমি বিশেষকৈ আমাৰ প্ৰায়খন ছাত্ৰ সন্থাৰ জড়িত আছিলোঁ। এটা চিন্তা চৰ্চা কৰাৰ পিছত যিহেতু নেকি আজি দেখিলোঁ যে আমাৰ অসমৰ যি উন্নয়নৰ ধাৰাটো আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত যি বলিষ্ঠ পদক্ষেপেৰে আগবাঢ়ি গৈছে, তাত ভাবিলোঁ নিজৰ জাতিটো উন্নয়নৰ লগতে আমাৰ সমাজখনৰ উন্নয়ন কৰিবৰ কাৰণে মই অকল মোৰ ছাত্ৰ সংগঠনৰ যোগেদি কৰিব পাৰিম সেইটো নহয়, মই আজি সক্ৰিয় ৰাজনীতিত আহি মোৰ জাতিটোৰ প্ৰতি মোৰ সমাজৰ প্ৰতি যিখিনি দায়বদ্ধভাৱে মোৰ যিখিনি দায়িত্ব আছে তাক মানে মই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি ইয়াৰ মাধ্যমেৰে এই আমাৰ যি উন্নয়নৰ যি ধাৰা অব্যাহত ৰাখিছে বিজেপি চৰকাৰে, তেখেতলোকৰ কৰ্মৰ যোগেদি সমাজৰ আগন্তুক দিনত আমাৰ যিখিনি কাম কৰিবলৈ থাকিব নিষ্ঠা সহকাৰে পালন কৰি যাম বুলি মই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।